তো এই গাইছ তো কেনেকুৱা আছে তোমালোকে ভাল আছা বুলি মই আশা কৰিছোঁ। তো আজি আমি গৈছোঁ, আজি তো লক্ষী পূজা আছে, লক্ষী পূজাৰ কাৰণে ধান আনিব যাব লাগিব। তো আজি ভাবিলোঁ এটা সৰু মৰু ধান গছ আনিব লাগিব, মানে সৰু মৰু এটা ভ্লগ বনাই দিম। তো এইটো আমাৰ পোৱালিটো গৈছে, এটা যোনটো তোমালোকে চাই পাইছা। আমাক গুডলু গৈছে আৰু ব'লা তেনেহ'লে যাওঁ, তেনেহ'লে চলো দিখাতা হওঁ। তেনেহ'লে ব'লা তাতে দেখাওঁ, একেবাৰে দৌৰি দৌৰি গৈছোঁ আৰু তাৰপিছত এইটো আমাৰ সৰু মৰু দলং, যোনটো আমাৰ নলা আছে ওচৰত, আপোনালোকক মই এদিন ভিডিঅ'ত মই দেখাইছিলোঁ। তো এইটো নলাৰে এটা দলং বনিছে আৰু তাৰপিছত দলংটো বনি কিনে সিহঁতিও পাৰ হৈছে লাহেকৈ। আৰু আপোনালোকক মই দেখাইছোঁ এইটো যোনটো কি পথাৰটো, ভাল লাগিছে নে? এদিন মই ব্লগটো বনাই দিম পথাৰত, যোনটো ইমান ধুনীয়া দেখাইছে। তো ব'লা তেনেহ'লে যাওঁ আৰু কেঁচাইটা উঠাম আৰু আপোনালোকক মই দেখাই আছোঁ। সঁচাকৈ নিশ্চয় আৰু পথাৰটো বহুত ভাল লাগিছে। আৰু এইটো আমাৰ টাকলা আৰু গুডলু আৰু মানে এইটো চুনু বুলি কওঁ। আৰু এইটো তোমালোকে চাই পাইছা, পথাৰটো ইমান ধুনীয়া লাগিছে হয় নাই? তাৰপিছত সিহঁতিও জাপ মাৰিছে আৰু এইটো আমাৰ দুটাই আৰু জাপ মাৰিছে, ইও জাপ মাৰিলে, তাৰপিছত আৰু হাই বুলি কৈছে আৰু। তো ফটাফটলে আমি ভাবিলোঁ টাইম ৱেষ্ট নকৰোঁ, তো ফটাফটলে ইয়াক উঠাই সিহঁতৰ দুটাক উঠাব লগাই দিলোঁ আৰু মই ইমান টনাৰ পিছতে উঠাব পাৰিলোঁ। ইমান চাইছে, ইমান মাটি ওলালে। আৰু এইটো আমাৰ গুডলু যোনটোকে উঠাইছে, আপোনালোকে চাব পাৰে। আৰু আৰু উঠালে আৰু এটা দেই, মুঠতে আমাক 4টা লাগে, এটা উঠালে। তো আৰু এটা আমাৰ পোৱালিটো উঠালেই আৰু তাৰপিছত ফাইনেলি আমাৰ উঠা হৈ গ'ল আৰু যাবলৈ ওলাই গ'লোঁ। সৰু মৰু ব্লগটো আপোনালোক কেনেকৈ লাগিলে ক'বা। মানে আমাৰ ঘৰত মানে ধান গছ অনা নাছিলে, তো আনিব আহিলোঁ আৰু আমাৰ এই দুটা পোৱালি ওলালে। তেনেহ'লে বাই বাই, আৰু ভিডিঅ'টো কেনেকৈ লাগিলে ক'বা, এটা সৰু মৰু চুটি মুটি ব্লগটোত আৰু।